পলাশবাৰীতো হাতীৰ গছকত প্ৰাণ গ'ল এজন লোকৰ ৰঙামাটিত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে অশোক দাস নামৰ লোকজনৰ ৰঙামাটিৰ ৩ নম্বৰ মেধিপাৰাৰ নিবাসী আছিল অশোক দাস বন বিভাগৰ বিৰুদ্ধে স্থানীয় লোকে ক্ষোভ উজাৰিছে ঘটনা সংঘটিত হোৱাৰ পাছতে কলিয়াবৰৰ পাছত পলাশবাৰীতো হাতীয়ে গছকি মানুহ মৰাৰ খবৰ আহিছে ৰঙামাটি অঞ্চলত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে অশোক দাস নামৰ এজন লোকৰ ৰঙামাটিৰ ৩ নম্বৰ মেধিপাৰাৰ নিবাসী আছিল মৃত অশোক দাস আজি যি ঘটনাটো হৈছে আসলতে আমাৰ ভাষা হেৰাই গৈছে আমি মৰ্মহত আজি ৰঙামাটি ৰাইজ এজন ভাল যুৱক এজন আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁৰ পৰিয়ালটো এতিয়া কেনেকৈ চলিব তাৰ কাৰণে আমি চিন্তিত হৈ পৰিছোঁ আৰু এইটোৱে নহয় আজি 4 বছৰৰ পৰা আমাৰ ৰঙামাটিৰ হাতীৰ যিটো উপক্ৰম এই উপক্ৰমটোৰ বাবে আমি ৰঙামাটি ৰাইজগড়ৰ পৰা যথেষ্ট মাত মাতি আহিছোঁ আমি ফৰেষ্টক সঘনাই খবৰ কৰোঁ যিকোনো পৰিস্থিতিতে বহুতবাৰ তেওঁলোকৰ ওচৰত অনুনয় বিনয় কৰা হৈছিল তেওঁলোকৰ মাত্ৰ এটা সাধাৰণ দল আহে দল আহি পেলাই হাতীকেইটা অকণমান চাই গুচি যায় তাক বাদে তেওঁলোকে ওলায় এই ক্ষেত্ৰত অৱশ্যে মই এইটো নকওঁ যে আমাৰ বিধায়ক মহোদয় যথেষ্ট কষ্ট কৰিছে আমাৰ লগত নকৰা নহয় কিন্তু কি হ'ব ফৰেষ্টৰ হেমাহি গতিকে ফৰেষ্টৰ হেমাহিটো যদি এনেকৈয়ে থাকে তেতিয়াহ'লে পুনৰাবৃত্তি এনেকুৱা হ'ব পাৰে মই আজিৰ এই চেনেলযোগে জনাব বিচাৰিছোঁ এইটোৱে যাতে শেষ ঘটনা হয় ৰঙামাটিত আৰু যাতে দ্বিতীয় এনেকুৱা ঘটনা নহয় তাৰ বাবে ফৰেষ্ট ডিপাৰ্টমেণ্ট তথা ৰাজ্য চৰকাৰে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ